নমস্কাৰ আজি মাধৱদেৱৰ তিথি উপলক্ষে এফাকি গুৰু বন্দনা গাবলৈ আমাৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছো নহয় জানো আজি মানে 429 সংখ্যক মাধৱদেৱৰ তিৰুভাৱ তিথি উপলক্ষে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছো আৰু সৰু লৰাই মানে এফাকি বন্দনা গুৰু বন্দনা আপোনালোকৰ আগত গাই শুনাব ককায়েকৰ পৰাহে শুনিছে দেই কোনো আনুষ্ঠানিক শিক্ষা নহয় তথাপিও সি গাম বুলি কৈছে যেতিয়া আগ্ৰহ কৰিছে আগ্ৰহ কৰিলে শিশুক আগবঢ়াই দিব লাগে সেয়েহে আগবঢ়াই দিছো আপোনালোকে কেনেকুৱা হয় জনাব আৰু আশীৰ্বাদ কৰিব গোৱা দলাকাৰম সপ্তম নেনা চৰাচাৰম তদ্বদম দর্শিতম येना तस्मै श्री गुरुवे नमः गुरुवे नमः गुरुवे नमः गुरु ब्रह्मा गुरु विष्णु गुरु देवा महेश्वरम गुरु साक्षात् परम ब्रह्म तस्मै श्री गुरुवे नमः गुरुवे नमः गुरुवे नमः अखंड मंडलाकारं व्याप्तं येन चराचरं व्याप्तं येन चराचरं तस्मै श्री गुरुवे नमः गुरुवे नमः गुरुवे नमः কেনেকুৱা লাগিলে প্ৰথম প্ৰয়াস গান গোৱাৰ ইমান অভ্যাস নাই মানে এনেকে আগবাঢ়ি যাবলৈ মন যায় কিন্তু একেবাৰে নাজানো গান গোৱাৰ নামত শূন্য গতিকে সিহঁতৰ লগত অকমান গুণগুণাবলৈ চেষ্টা কৰোঁ কিন্তু ইমান নোৱাৰোঁ তথাপিতো আপোনালোকে কেনেকুৱা আছে জনাব আজিৰ ভিডিঅ'টো লৈ আহিছোঁ আজি যেহেতু মাধৱদেৱৰ তিথি আৰু এটা সুন্দৰ ভিডিঅ' লৈ আহিছোঁ আপোনালোকে সকলোৱে ইয়াৰ আগৰ ভিডিঅ'টো বহুত বেছি মৰম দিছে আৰু বহুত বেছি সঁচাকৈ আপোনালোকৰ পৰা ইমান বেছি আশীৰ্বাদ পাইছোঁ মানে আপোনালোকৰ ইমান ছাপোৰ্ট পাইছোঁ সঁচাকৈ নিজক মানে কি বুলি ক'ম ভাবিব পৰা নাই সকলোকে বহুত বেছি ধন্যবাদ জনাইছোঁ বহুত বেছি আপোনালোকে আগবঢ়াই নিবলৈ চেষ্টা কৰিছে তাৰ বাবে সকলোকে ধন্যবাদ এতিয়া কথা হ'ল আপোনালোকে ইয়াৰ ভিডিঅ'টোত মই কৈছিলোঁ যে দুৱানত কৈছিলোঁ মানে বপৰপক গোপলিপি চেপে তাৰ সঁচাকৈ 100% সঁচা সুন্দৰ এটা উত্তৰ দিছে বৰফ গলিছে হয় একদম ধুনীয়া উত্তৰ দিছে সকলোৱে পাৰিছে এজনে বাৰু হাঁহি উঠিছে এজনে পৰা নাই এজনে কৈছে গপচপ কি মই বুজি পোৱা নাই তেখেতকো কৈছোঁ তেখেতে কমেণ্ট চাগে চাইছে বৰফ গলিছে বুলি মানে মই বনাইছিলোঁ বৰফ গলিছে আৰু মানে কি শিল ঘঁহি থাকিলে কেতিয়াবা ক্ষয় যায় হয়নে বাৰু ঘঁহি থাকিলেও শিল ক্ষয় যায় গতিকে আমাৰো চাগে তেনেকুৱা হৈছেগে আৰু আমি ভাবিছোঁ অনুভৱ কৰিছোঁ এতিয়া মানে শিল ঘঁহনি খাওঁতে খাওঁতে শিল ক্ষয় যাবলৈ চাগে ধৰিছে বাৰু যাই নহওক আপোনালোকে শুদ্ধ উত্তৰ দিছে বৰফ গলিছে আৰু ইয়াৰ পিছত মই লৈ আহিছোঁ ইনচেণ্টিভৰ ওপৰত আপোনালোকে সকলোৱে সুধি আছে সকলোৱে কৈ আছে ইনচেণ্টিভ বহুতেই পোৱা নাই আচলতে ময়ো জনা নাছিলোঁ গোটেই অসমৰ চাৰিওফালে যে ইনচেণ্টিভ আমাৰ দৰে হৈ আছে ভবাই নাছিলোঁ এতিয়া কমেণ্টৰ দ্বাৰা গম পাইছোঁ যে গোটেই অসমতে মানে ইনচেণ্টিভৰ গন্ধগোল লাগি আছে মই ভাবিছিলোঁ যে খেনো ঠাইতহে তেনেকুৱা অৱস্থা হৈছে নেকি এতিয়া গম পালোঁ ইনচেণ্টিভ কোনো পোৱা নাই ইনচেণ্টিভটো আচলতে অসম চৰকাৰৰ এইটো নহয় এইটো হৈছে ভাৰত চৰকাৰৰ মানে কেন্দ্ৰীয় চৰকাৰে এই 500 টকা ইনচেণ্টিভটো যি আগবঢ়াইছিলে সেইটো হৈছে পোষণৰ যিখিনি আমাৰ কাম আমাৰ যিটো পোষণ এপছ সেই এপছটোত আমি গোটেই মাহটোৰ যিখিনি তথ্য ভৰাব লাগে যে প্ৰতিটো তথ্য যেতিয়া 100% হ'ব তাৰ বিনিময়ত আমাৰ কেন্দ্ৰীয় চৰকাৰে 500 টকাকৈ দিম বুলি কৈছিলে নহয়নে বাৰু আপোনালোকে কমেণ্ট কৰি জনাব একেবাৰে সঁচা কথা সেইটো গতিকে এতিয়া মই জানিলোঁ যে এই পইচাটো বহুতেই পোৱা নাই আৰু আমিও পোৱা নাই আমি 24 চনৰ লাষ্টৰ 3 মাহৰ পাবলৈ আছে আৰু ইফালে 25 চনৰ আগষ্ট মাহলৈকে এতিয়া ছেপ্টেম্বৰ সোমালে আগষ্ট মাহলৈকে পাবলৈ আছে গতিকে 8, 9, 10, 11 মাহৰ আমি ইনচেণ্টিভ পাবলৈ বাকী আছে আৰু তেনেকৈ প্ৰত্যেকেই কমেণ্ট কৰিছে যে বহুত পাবলৈ আছে এই কথাখিনি আচলতে কিয় হৈছে আমিও মানে আলোচনা কৰিব হ'ল কাৰণ এই পইচাটো অসম চৰকাৰে দিয়া পইচা নহয় এই পইচাটো হৈছে কেন্দ্ৰীয় চৰকাৰে আমাৰ প্ৰতিগৰাকী কৰ্মী সহায়িকাৰ কামৰ বিনিময়ত মানে বেনিফিট
দিয়াৰ ঘোষণা কৰিছিল আৰু সেই অনুপাতে আমি পাইছিলোঁ আগতে কিন্তু আজি প্ৰায় মানে ঘোষণা কৰাৰ পিছত আমি অলপ দিন পাইছিলোঁ নোপোৱাকৈ থকা নাই কিন্তু একেবাৰে এতিয়া এই 11 মাহৰ কাৰোবাৰ বাকী আছে কাৰোবাৰ একেবাৰে পোৱা নাই কিন্তু এটা কথা কৈখিনিতে কম দেই সেইটো আপোনালোকে আকৌ ভুল নুবুজিব এই পইচাটো মোবাইলৰ যেতিয়া 100% প্ৰতিটো কাম হ'ব তেতিয়াহে আপোনালোকৰ একাউণ্টত 500 টকাটো সোমাব আৰু 250 টকাটো সহায়িকাই পাব মানে কামখিনিৰ বিনিময়ত প্ৰথম যেতিয়া আমি পোষণটো ওপেন কৰোঁ ওপেনৰ বিনিময়ত সেই প্ৰথম ওপেনটোতে মানে সহায়িকাগৰাকীৰ 250টো আহে আপোনালোকৰ ফালে 250টো পাইছে নাই মই নাজানো কিন্তু কৰ্মীগৰাকীয়ে যদিও নাপায় কিন্তু সহায়িকাগৰাকী 100% পাবই কাৰণ প্ৰথম ওপেনটোৱে সহায়িকাগৰাকীৰ কাৰণে ওপেন কৰোঁতে সহায়িকাৰ পইচাটো হ'ব আৰু ওপেনটো কৰিলেহে আমি পিছৰ কামখিনি কৰিব পাৰিম এতিয়া মোক দুগৰাকীমান বাইদেৱে কৈছে যে ৱেটটো 100% কৰিও আমি পোৱা নাই আচলতে অকল ৱেটটো কৰিলেই নহ'ব এই আমাৰ মাহটোত 1 তাৰিখৰ পৰা 30 তাৰিখ বা 31 তাৰিখৰ ভিতৰত আমাৰ ওজনটো 100% হ'ব লাগিব তাৰপিছতে আপোনাৰ হোম ভিজিট 100% হ'ব লাগিব তাৰপিছতে আপোনাৰ ওপেন 100% হ'ব লাগিব তাৰপিছতে আপোনাৰ আৰু কি আছিলে ৱেটটো হ'বই লাগিব 100% তাৰপৰা চিবি ভৰাব লাগিব দুটা প্ৰতি মাহত দুটা চিবি আমি ভৰাব লাগিব তাৰপৰা আকৌ VSND আমাৰ সেইটো ভৰাব লাগিব VSND আপোনালোকে ভৰাইছে নাই কমেণ্ট কৰিবচোন VSND গোটেই ডাটাখিনি সম্পূৰ্ণ ভৰালেহে ছাবমিট বুলি আহে লাষ্টত ছাবমিট বুলি আহিবই লাগিব তেতিয়াহে আপোনাৰ VSNDটো কমপ্লিট হয় এই গোটেইখিনি কাম কৰাৰ পিছত যেতিয়া আপোনাৰ 100% প্ৰতিটো বস্তু হ'ব তেতিয়া আপোনাৰ 500 টকাটো ইছ্যু হয় আৰু সহায়িকাই 250 টকাটো পাবই সহায়িকাই পায় আৰু মই লাষ্ট 1500 টকা পাইছিলোঁ এই মানে ইনচেন্টিভ 500 তিনিবাৰ মানে একেলগে পাইছিলোঁ সেইটোত মোৰ হেল্পাৰে 750 টকা পাইছে গতিকে আৰু তেতিয়াৰ পৰা আমি পোৱাও নাই 24 চনৰ লাষ্ট 1500 পাইছিলোঁ তেতিয়াৰ পৰা পোৱা নাই এতিয়া এই কথাটো হ'ল কি লাষ্টত ক'ব বিচাৰিছোঁ যে এই কথাটো মানে কেন্দ্ৰীয় চৰকাৰে 500 টকাটো আমাকতো কামৰ বিনিময়ত পইচাটো ইছ্যু হৈ গৈছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে পইচাটো এৰি দিছে কিন্তু ৰাজ্য চৰকাৰে পইচাটো কিয় বন্ধ কৰি ৰাখিছে সেইটো আমি আচলতে জানিবলগীয়া কথা কাৰণ এই পইচাটো কেন্দ্ৰীয় চৰকাৰ পইচা এইটো কোনো কাৰণত ধৰি নাৰাখে আৰু কাম আমাৰ 100% আমি কৰি আছোঁ প্ৰতিটো কাম আমি 100% প্ৰতি মাহে আমাৰ মোবাইলৰ কাম আমি ধুনীয়াকৈ সুন্দৰকৈ কৰি আছোঁ যদি কৰি নাথাকিলেহেঁতেন তেতিয়া আমি ক'বলগীয়া নাছিলে এতিয়া আমি 100% কৰিও প্ৰতিটো কামৰ 100% কৰাৰ পিছতো যদি আমি নিজৰ প্ৰাপ্য আমি আদায় নাপাওঁ তেতিয়াহ'লে সকলোৰে মনত খুব থাকিব নহয় জানো এতিয়া আমাক খুব বুজাইব বিচাৰিছোঁ যে আমি যিটো পাবলগীয়া ইনচেন্টিভ পইচা আছে 11 মাহৰ পাবলৈ আছে কিছুমানে একেবাৰে পোৱা নাই সেইবিলাক আচলতে এনেকুৱা অনীতি হ'ব নালাগে যিমান পাবলৈ আছে সকলো পূজাৰ আগত মুকলি কৰি দিব লাগে সকলো ইনচেন্টিভেই হওক যি পইচা পাবলৈ আছে আমি সকলো পাব বিচাৰোঁ আৰু এতিয়া ভাল খবৰটো আৰু এটা আছে বাৰু আমি PMMVY মই 11 জনী কৰিলোঁ PMMVY অনলাইন অফলাইনত আগতে মই 6-7 জনীমান অফলাইন কৰিছিলোঁ তাৰপিছত অফলাইনৰ পইচাটোতো ইতিমধ্যে নাপালোঁৱে বাৰু সেইটো বাদ দিলোঁ কিন্তু এতিয়া আমি অনলাইনৰ পইচা ইতিমধ্যে মোৰ 9 জনীৰ পইচা ইছ্যু হৈ আহিছে আমাৰ লিষ্টখন মোৰ হাতত আছে গতিকে সেইটো কাৰণে ধন্যবাদ জনাইছোঁ অফিচৰ কৰ্তৃপক্ষই সকলো কাম কাজ সুন্দৰকৈ আগবঢ়াই নিয়ক আৰু আমাৰ যিখিনি পাবলৈ আছে অফিচ কৰ্তৃপক্ষই সেইখিনি যোগাযোগ কৰি পূজাৰ আগত সকলো যাতে আমি মানে উপকৃত হোৱাকৈ আমাক পূজা বুলি ক'লে সকলোকে দুপইচা দৰকাৰ হয় বিহু বুলি ক'লে সকলোকে দুপইচাত বেছিকৈ দৰকাৰ হয় গতিকে যেনেকৈ টনাটনিকৈ চলি আছোঁ বা চলি থকা হৈছে কৰ্মী সহায়িকাসকল কিন্তু এতিয়া পূজা বুলি যেতিয়া আমি আমাৰ পাবলগীয়াখিনি আমি আদায় পাওঁ তেতিয়াহ'লে আমাৰ নিশ্চয় সকলোবিলাক মানে মনটো ভাল লাগিব আৰু উপকৃত হ'ম বুলি ভাবিছোঁ গতিকে আমি যিকেইটা পাবলৈ আছে সেইখিনি যাতে আমাৰ সোনকালে অফিচৰ মানে কাৰ্যালয় কৰ্তৃপক্ষই যোগাযোগ কৰি আমি পোৱাবলগীয়াখিনি তেওঁলোকে আদায় দিয়ক সকলোকে মানে আশা কৰিছোঁ আৰু সকলোকে এই বিষয়ত মানে অকণমান চেষ্টা কৰিবলৈ অনুৰোধ কৰিছোঁ কাৰণ আমি আৰু সেইকেইটা পইচালৈকে আশা কৰি থাকিব লাগে নহয় জানো গতিকে সকলোৱে এইটোত মানে মতামত আগবঢ়াব আপোনালোকে আৰু আপোনালোকৰ কমেণ্টবিলাকৰ দ্বাৰা বহুত কথা গম পাইছোঁ সেই কথাখিনিৰ ওপৰত মই নিশ্চয় ভিডিঅ' বনাবলৈ আগবাঢ়ি আহিব পাৰিছোঁ আৰু ক'ত কেনেকৈ কোনেও পোৱা নাই ক'ত কেনেকৈ কোনে পাইছে সেইখিনি নিশ্চয় গম পালে আমিও ভিডিঅ' বনোৱাত ভাল হয় আৰু সকলোৱে জানে আৰু জানিলে মানে কি হয় কিছুমান কথা সকলোৰে গা লৰে নহয় জানো বাৰু মই ইতিমধ্যে CB যিটো আমাৰ পোষণৰ মাহিলী ইনচেন্টিভৰ 500 টকা সেই 500 টকাটোৰ কথা মই ইতিমধ্যে আমাৰ ডিষ্ট্ৰিক্ট কোঅৰ্ডিনেটৰ
কোঅৰ্ডিনেটৰ বাইদেউৰ লগত যোগাযোগ কৰি পেলাই গম পাইছোঁ যে সেই পইচাটো অসম চৰকাৰে এৰি দিলে বাইদেউহঁতে চহী লগালগ কৰি দিয়ে, কিন্তু চহীটো কৰিবলৈ তেখেতসকলে পাব লাগিব। গোটেই বস্তুখিনি পালেহে চহী তহী কৰি তেখেতসকলে পইচাটো উলিয়াই দিব পাৰিব, কিন্তু এতিয়া তেখেতসকলে একো পোৱা নাই। যেতিয়াই পাব তেতিয়াই দিম বুলি কৈছে, কিন্তু সেইটো নহয়। সেইটো আচলতে আমি যিমান পাৰোঁ সোনকালে আমি পোৱাটো বিচাৰোঁ। সকলোকে এইটো কথাত অকণমান ছাপোৰ্ট কৰিবলৈ মতামত জনাবলৈ অনুৰোধ কৰিছোঁ। সকলোৱে মতামতটো জনাব, কাৰণ সকলোৰে সমস্যা এইটো। আজিলৈ ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ।